নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 2018 বৰ্ষত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ সাধাৰণ গণিতৰ পেপাৰখন আজি আলোচনা কৰিম পেপাৰখনৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিম ঠিক আছে তো আহা আজি আমি ফাৰ্স্ট কোৱেশ্চনটো লৈ লওঁ তো আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে তলৰ কোনটো সংখ্যা পৰিমেয় অপচন এ আছে √2/√3 আৰু অপচন বি আছে √2/π অপশন সি আছে √5/√6 আৰু ডি আছে √3/√27 হয়নে এটা পৰিমেয় সংখ্যা মানে কোনবিলাক আমি যিবিলাক সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰো হয়নে p আৰু q হৈছে ইন্টিজাৰ্স মানে অখণ্ড সংখ্যা আৰু q is not equal to 0 আৰু অন্য ভাষাত আমি সেইবিলাক সংখ্যাক পৰিমেয় সংখ্যা বুলি কম যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতিটো কি হয় পৰিসমাপ্ত হয় আৰু বা কি হয় ইহত অবিৰত পুনৰাবৰ্তিত হয় হয়নে এটা আমি প্ৰথম অপচনটো যদি চাও √2/√3 হয়নে √2 হৈছে অপৰিমেয় সংখ্যা √3 টো হৈছে অপৰিমেয় সংখ্যা হয়নে আমি এটাকো সিম্পলিফাই কৰিব নোৱাৰো আৰু √2/π √2 হৈছে অপৰিমেয় আৰু π টো হৈছে অপৰিমেয় সংখ্যা আমি এটো জানো হয়নে ঠিক তেনেদৰে √5 টো হৈছে অপৰিমেয় সংখ্যা √6 টো হৈছে অপৰিমেয় সংখ্যা তেনেকৈ অপশন ডি আছে √3/√27 এটা অপশন ডি টোলে মন কৰাচোন আমি এটো অমান সিম্পলিফাই কৰিব পাৰো হয়নে আমি কেনেকৈ লিখিব পাৰো অপশন ডি টোত যদি আমি লিখো √3/√27 আমি √27 টো কেনেকৈ লিখিব পাৰো 3 * 9 হয়নে 3 * 27 এটো কলে কি হ'ব √3/√3 হ'ব হয়নে আমি 9 টো যদি স্কয়াৰৰ বাহিৰে লৈ আহো কি হ'ব 3 হ'ব 3 হ'ব গতিকে 3 কাট যাব 1/3 হ'ব এটা 1/3 টো কি হয় 1/3 টো এটা পৰিমেয় সংখ্যা হয়নে আমি যদি 3 এ 1 ক হৰণৰ কি হয় 35 হ'ল 3 আহিলে হয়নে 3 * 9 আকৌ এনেকৈ 10 হ'ব হয়নে আকৌ 9 আহিব ইয়াত 3 হৈ গব না 3 আমি পাই গৈ থাকিম মানে ইনফিনিটি আমি পাই গৈ থাকিম গতিকে ইয়াত কি হৈছে ইয়াত অবিৰত পুনৰাবৰ্তিত ঘটিছে না 3 টো ৰিপিট হৈ গৈ আছে হয়নে আমি 3 টো ৰিপিট হৈ আমি 3 কে পাই আছো আৰু এটো আমি কি হলে আমি অসীমলৈকে গৈ থাকিব সেই কাৰণে আমি এতে গম পালো যে 1/3 টো হৈছে পৰিমেয় সংখ্যা গতিকে অপচন কোনটো কাৰেক্ট হ'ব ডি টো কাৰেক্ট হ'ব √3/√27 ঠিক আছে আমি নেক্সট কোৱেশ্চনটো মুভ অন কৰো আমি নেক্সট কোৱেশ্চনটো লৈ লৈছো 4² + 8 ৰ শূন্যকেইটাৰ পূৰণফল লিখা মানে ইয়াত অপচন আছে 4 8 32 আৰু 0 এটা আমাক কি কৈছে এটো এটা কি হয় এটা দ্বিঘাত পদ হয় হয়নে ইয়াৰ মাত্ৰা কিমান আছে 2 আছে এতিয়া আমাৰ দ্বিঘাত বহুপদৰ শূন্যৰ আমাৰ যোগফলৰ পূৰণফলৰ সূত্ৰটো কি আছিল যদি ax² + bx + c টো এটা দ্বিঘাত বহুপদ হয় বা দ্বিঘাত পদ হয় তেতিয়া আমাৰ যোগফলটো কি আছিল যোগফলটো আছিল আমাৰ -b/a মানে x ৰ যেটো সহগ আৰু ডিভাইডেড বাই x² সহগ আছিল হয়নে আগৰ মাইনাস চিহ্ন আছিল আৰু পূৰণফলটো কি আছিল পূৰণফলটো আছিল c/a আমাৰ যেটো ধ্ৰুবক পদ থাকিব ধ্ৰুবক পদ ডিভাইডেড বাই কি হয় x² সহগটো হয় হয়নে c/a আমাক এটা কি উলিয়াব কৈছে আমাক কি উলিয়াব কৈছে পূৰণফলটো উলিয়াবলৈ কৈছে আমাক কি দিয়া আছে 4u² + 8u হয়নে আমাক কি দিয়া আছে 4u² + 8u ইয়াত কি আছে কনস্ট্যান্ট পদটো নাই গতিকে নাই যদি আমি কি লিখিব পাওঁ 0 বুলি লিখিব পাৰো হয়নে নাই বুলিও 0 ইয়াত নাই গতিকে ইয়াত c মানটো 0 হ'ল a মানটো কি হ'ল 4 হ'ল আমাক কি উলিয়াব দিছিল পূৰণফলটো কি হ'ব এতিয়া c/a মানে 0/4 হ'ব 0/4 ইকুৱেল টু কিমান 0 হয়নে অপচন কোনটো কাৰেক্ট ডি টো কাৰেক্ট হয়নে এটা নেক্সট কোৱেশ্চনটো হৈছে কি শৰ্ত সাপেক্ষে ax² + 5x + 7 = 0 এটা দ্বিঘাত সমীকৰণ হ'ব এই তলৰ কোনটো শৰ্ত সাপেক্ষে এটা দ্বিঘাত সমীকৰণ হ'ব আমাক খুদিছে হয়নে a is greater than 0 a is less than 0 a equal to 0 আৰু a is not equal to 0 ঠিক আছে ইয়াত এটা সমীকৰণ দি থোৱা আছে দ্বিঘাত সমীকৰণ এটা দি থোৱা আছে ax² + 5x + 7 = 0 হয়নে এটো কি শৰ্ত সাপেক্ষে আমাক দ্বিঘাত সমীকৰণ হ'ব খুদিছে একচুয়ালি দ্বিঘাত সমীকৰণ হ'বলৈ কি হ'ব লাগিব তাৰ ঘাতটো কিমান হ'ব লাগিব তাৰ যেটো মাত্ৰাটো কি হ'ব লাগিব 2 হ'ব লাগিব যদি মাত্ৰাটো 2 হয় আমি তেতিয়া তাক কি বুলি কম দ্বিঘাত সমীকৰণ বুলি কম হয়নে ঠিক সেইদৰে আমি যদি
এ ইকুৱেল টু 0 হৈ যায়, এ ইকুৱেল টু 0 হৈ যায়। আমি যদি ইয়াত এ ইকুৱেল টু 0 পুট কৰোঁ তেতিয়া 0 ইনটু এক্স স্কোৱাৰ ইকুৱেল টু কি হ'ব 0 হ'ব। থাকিব কি 5x স্কোৱাৰ প্লাছ 7 ইকুৱেল টু 0 হয়নে। এতিয়া 5x প্লাছ 7 ইকুৱেল টু 0 টো দ্বিঘাত সমীকৰণ হ'ব জানো? দ্বিঘাত সমীকৰণ কেতিয়াও নহয়, কাৰণ ইয়াত এক্সৰ মাত্ৰাটো কিমান আছে 1 আছে, ইয়াত ডিগ্ৰী কিমান হ'ব মাত্ৰাটো কিমান হৈ যাব 1 হৈ যাব এই বহুপদটোৰ। গতিকে আমাৰ দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে কি হ'ব লাগিব মাত্ৰাটো 2 হ'ব লাগিব হয়নে। আমাৰ যদি এ ইকুৱেল টু 0 হৈ যায় তো ইয়াৰ মাত্ৰাটো কি হৈ যাব 1 হৈ যাব। গতিকে কি হ'ব লাগিব এ ইজ নট ইকুৱেল টু 0 হ'ব লাগিব হয়নে, এ ইজ নট ইকুৱেল টু 0 হ'ব লাগিব। তেতিয়া আমাৰ এইটো এটা দ্বিঘাত সমীকৰণ হ'ব। এ ইজ নট ইকুৱেল টু 0, এইটো কেতিয়াও 0 হ'ব নোৱাৰিব এই সমীকৰণটোত হয়নে। এইটো 0তকৈ ডাঙৰ হ'ব পাৰে বা সৰু হ'ব পাৰে, এইটো যদি 0তকৈ সৰু হয় কি হ'ব মাইনাছ হ'ব, আকৌ মাইনাছ এক্স স্কোৱাৰ হ'ব হয়নে, মাইনাছত আহিব। তেতিয়া মাইনাছত আহিলেতো আমাৰ পাৱাৰটো একে থাকিব আৰু প্লাছত আহিলেও পাৱাৰটো একে থাকিব, মাত্ৰ আমাৰ কি হ'ব নোৱাৰিব এ ইজ নট ইকুৱেল টু 0 হ'ব নোৱাৰিব, এ ইজ নট ইকুৱেল টু 0। এতিয়া নেক্সট কুৱেশ্যনটো হৈছে এটা বৃত্তৰ পৰিধি 22 চেণ্টিমিটাৰ, এটা বৃত্তৰ পৰিধি কিমান দিয়া আছে 22 চেণ্টিমিটাৰ দিয়া আছে। তেনেহ'লে বৃত্তটোৰ এটা চুকৰ কালি কিমান হ'ব? এইটো 2018 আহিছিলে। এতিয়া বৃত্তটাৰ চুক বুলি ক'লে আমি কি বুজোঁ বাৰু সেইটো বাদ দিয়া, আমাক বৃত্তটো কি দিয়া আছে পৰিধি দি থোৱা আছে হয়নে। এটা বৃত্ত আছে, সেই বৃত্তটো কিমান পৰিধি দি থোৱা আছে 22 চেণ্টিমিটাৰ হয়নে, 22 চেণ্টিমিটাৰ আৰু গোটেই ইয়াৰ পৰিধিৰ কাৰণে আছে 22 চেণ্টিমিটাৰ দি থোৱা আছে। বৃত্তৰ পৰিধি হ'লে সূত্ৰটো কি আছিলে 2 পাই r হয়নে। এতিয়া 2 পাই r ইকুৱেল টু 22 চেণ্টিমিটাৰ হ'ব হয়নে। ইয়াত rটো কি হ'ব আমি rটো ব্যাসাৰ্ধ বুলি ধৰি দিছোঁ, rটো ব্যাসাৰ্ধ হয়নে। এইটো চিম্পলিফাই কৰিলে কি হ'ব 2 ইনটু 22/7 ইনটু r ইনটু 22, 22 কাটা কটাই যাব, r ইকুৱেল টু কি হ'ব 7/2 হ'ব হয়নে। আমি কি পালোঁ r ইকুৱেল টু 7/2 পালোঁ। এতিয়া আমাক কি নিৰ্ণয় কৰিবলৈ কৈছে বৃত্তটোৰ এটা চুকৰ কালি কিমান হ'ব, মানে এটা চুক বুলি ক'লে বুজি পোৱা নাই, আমি চুকটো ইংলিছত কওঁ কোৱাড্ৰেণ্ট হয়নে। এটা বৃত্তৰ কেইটা চুক থাকে 4টা চুক থাকে হয়নে। এটা বৃত্তৰ কেইটা চুক থাকে 4টা থাকে, 1 2 3 4টা হয়নে। আমি এইটো এটা এটা কি বুলি কওঁ এটা চুক বুলি কওঁ। এতিয়া বৃত্তৰ কেইটা চুক আছে 4টা চুক আছে, আমাক কি উলিয়াবলৈ দিছে কালি উলিয়াবলৈ দিছে হয়নে। বৃত্তৰ কালিটো কি হয় পাই r স্কোৱাৰ হয়নে, বৃত্তৰ কালিটো হৈছে পাই r স্কোৱাৰ। আমাক এতিয়া এটা চুকৰ কালি উলিয়াবলৈ দিছে, গতিকে চুক কেইটা থাকে 4টা থাকে, গতিকে আমি পাই r স্কোৱাৰটোক 4ৰে হৰণ কৰি দিলে হ'ল হয়নে। তেতিয়া আমাৰ এটা চুকৰ কালিটো ওলাই যাব। এতিয়া আমি পাই r স্কোৱাৰ আমি r মানটো জানোৱেই, পাই মানটো হৈছে 7/22 ইনটু r স্কোৱাৰ হয়নে, 7/2 ইনটু 7/2 বুলি লিখিলোঁ আমি হয়নে। এই 4টো কি হৈ যাব ডিভাইডেড বাই 4 আছিলে, এইটো 4 হৈ যাব হয়নে, 1/4 হৈ যাব, এইটো 1/4 হৈ যাব। তেতিয়া আমাৰ কি হ'ব আমি যদি 7 গ'ল হয়নে, 2 11 বাৰ যাব হয়নে, 2 11 বাৰ গ'ল, গতিকে 7 11 77 হ'ল, 77/2 4 গুণ এইটোতো কাটা গ'ল 2 4 গুণ 8 হ'ল, 77/8 হ'ল হয়নে। গতিকে 77/8 কি আছে চেণ্টিমিটাৰ, গতিকে কালি উলিয়াব গৈছে 77 স্কোৱাৰ হয়নে, 77/8 চেণ্টিমিটাৰ স্কোৱাৰ। নেক্সট কুৱেশ্যনটো আহিলে 10 আৰু 01 বিন্দুৰ মাজৰ দূৰত্বটো নিৰ্ণয় কৰিবলৈ কৈছে হয়নে, কিমান হয়। গতিকে আমি কি কৰোঁ দুটা বিন্দুৰ মাজত যেতিয়া আমাৰ দূৰত্বটো উলিয়াবলৈ কয় এটা সূত্ৰ আছিলে নহয় স্থানাংক জ্যামিতিৰ, x2 - x1 হোল স্কোৱাৰ প্লাছ y2 - y1 হোল স্কোৱাৰ হয়নে। এই সূত্ৰটো আছিলে বিন্দু দুটাৰ মাজৰ দূৰত্ব। আমাৰ যিকোনো স্থানাংক জ্যামিতিত থকা যিকোনো দুটাৰ বিন্দুৰ যদি মাজৰ দূৰত্বটো উলিয়াবলৈ দিয়া হয় আমি তেতিয়া এই সূত্ৰটো কৰোঁ হয়নে। ইয়াত x2ৰ মানটো কিমান আছে 0 আছে, x1ৰ মানটো কিমান আছে 1 আছে, y1ৰ মানটো 0 আছে, y2ৰ মানটো কি আছে 1 আছে। x2 - x1 মানে কিমান হ'ব 0 - 1 হোল স্কোৱাৰ প্লাছ y2 - y1 হয়নে 1 - 0 হোল স্কোৱাৰ, এইটো কৰিলে কি হ'ব 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ হয়নে, সেইটো কৰিলে কিমান হ'ব √2
√2 হ'ব গতিকে অপশ্যন বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে দেখুওৱা যে 3√2টো অপৰিমেয় হয়নে এইটো আহিছিলে এইটো 2 নম্বৰ আছিলে 2018 অহা কুৱেশ্যন আমাক কি ক'ব লাগে 3√2টো যে এটা অপৰিমেয় সংখ্যা আমি দেখাব লাগে এটা আমি কেনেকৈ কৰিম আমি ফাৰ্ষ্টত ধৰি ল'ব লাগিব যে 3√2টো এটা হৈছে পৰিমেয় সংখ্যা হয়নে আমি ইয়াৰ অপজিটটো ধৰি ল'ম ঠিক আছে ধৰা হ'ল 3√2টো 3√2টো আমি কি বুলি ধৰিম পৰিমেয় সংখ্যা হয়নে ধৰা হ'ল 3√2টো হৈছে এটা পৰিমেয় সংখ্যা আমি 3√2টো পৰিমেয় সংখ্যা বুলি ধৰি ল'লোঁ এতিয়া যে 3√2টো পৰিমেয় সংখ্যা হয় আমি ইয়াক কিহত প্ৰকাশ কৰিব পাৰিম আমি ইয়াক মই কথাখিনি মই লিখিনটো তোমালোকে লিখি ল'বা ঠিক আছে আমি ধৰি লৈছোঁ ধৰা হ'ল 3√2টো হৈছে পৰিমেয় সংখ্যা গতিকে আমি কিহত প্ৰকাশ কৰিব পাৰিম আমি ইয়াক a/b ৰূপত প্ৰকাশ কৰিব পাৰিম মানে a/b ৰূপত কি কৰিব পাৰিম a/b ৰূপত প্ৰকাশ কৰিব পাৰিম হয়নে a আৰু b কি হয় a আৰু b অখণ্ড সংখ্যা হয়নে b is not equal to 0 হয় b is not equal to 0 আৰু a আৰু b কি হয় ধৰি লৈছোঁ a আৰু b কি হ'ব কোপ্ৰাইম নাম্বাৰ মানে সহমৌলিক সংখ্যা হয়নে সহমৌলিক সংখ্যা মানে কি ইহঁতৰ উৎপাদক এটা থাকে সেইটো হৈছে 1 হয়নে 1তকৈ বেলেগ উৎপাদক ইহঁতৰ নাই হয়নে ইহঁতৰ সেইকাৰণে আমি a আৰু b কি বুলি কৈছোঁ সহমৌলিক সংখ্যা এতিয়া আমি 3√2টোক আমি পৰিমেয় সংখ্যা বুলি ধৰি লৈছোঁ তো আমি কি কৰিব পাৰোঁ 3√2টো আমি a/b ৰূপত প্ৰকাশ কৰিব পাৰোঁ a আৰু b হৈছে যিকোনো অখণ্ড সংখ্যা b is not equal to 0 হয়নে a আৰু b কি হয় সহমৌলিক সংখ্যা তোমালোকে এইখিনি লিখি দিবা তাৰপিছত যেটা আমি a/b ৰূপত প্ৰকাশ কৰিব পাৰোঁ তেতিয়া আমি কি বুলি লিখিব পাৰোঁ 3√2 = a/b বুলি লিখিব পাৰোঁনে হয়নে তেতিয়া কি হৈ যাব √2 = a/3b হৈ যাবনে এটা চোৱাচোন এটা √2টো কি হৈছে আমি জানো √2টো কি হয় √2টো হৈছে এটা অপৰিমেয় সংখ্যা হে এটো হৈছে অপৰিমেয় সংখ্যা আৰু a/3b এটো কি হৈছে এটা পৰিমেয় সংখ্যা হয়নে এটো এটা হৈছে এটা পৰিমেয় সংখ্যা আমি এটো 3√2টোক পৰিমেয় সংখ্যা বুলি ধৰি আমি কি পালোগে √2 = a/3b পালো মানে অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা পালো এতিয়া অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা হয় জানো এটো কেতিয়াও সত্য নহয় হয়নে অপৰিমেয় সংখ্যাটো পৰিমেয় সংখ্যা কেতিয়াও হ'ব নোৱাৰে কি এটো কি হ'ল ভুল হ'ল আমি যেটো 3√2টো আমি পৰিমেয় সংখ্যা বুলি ধৰি লৈছিলো গতিকে আমাৰ হেতু ধৰি লোৱাটো কি হ'ল ভুল হ'ল গতিকে 3√2টো হৈছে এটা অপৰিমেয় সংখ্যা হয়নে তোমালোকে কথাখিনি লিখি দিবা আমি এটো এনেকৈ প্ৰমাণ কৰিব পাৰোঁ বা এনেকৈ আমি ইয়াক দেখাব পাৰোঁ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত দিয়া সমান্তৰ প্ৰগতিটোৰ 10তম পদটো নিৰ্ণয় কৰা আমাক এটা এপিএছ সিৰিজ দি থোৱা আছে মানে সমান্তৰ প্ৰগতি সিৰিজ শ্ৰেণী দি থোৱা আছে 2 7 12 এটো আমি কি নিৰ্ণয় কৰিব লাগে 10 নম্বৰ পদটো আমি নিৰ্ণয় কৰিব লাগে হয়নে তত a1 কিমান আছে a1 আছে 2 হয়নে a2 আছে 7 হয়নে এটা আমাৰ সাধাৰণ অন্তৰ কিমান হ'ব ইহঁতৰ কমন ডিফাৰেন্স হয়নে a2 - a1 বুলি লিখো হয়নে কি হ'ব 7 - 2 7 - 2 গলো কি হ'ব 5 হ'ব হয়নে d = 5 পালো আমি d গলো কিমান পালো 5 পালো কমন ডিফাৰেন্স 5 পালো এটা আমাক কি নিৰ্ণয় কৰিবলৈ কৈছে 10 নং পদটো নিৰ্ণয় কৰিবলৈ কৈছিলে আমাৰ nতম পদটো নিৰ্ণয় কৰা সূত্ৰটো কি আছিলে a + n - 1 * d আছিলে হয়নে এটো আছিলে nতম পদটো এটা আমাক কি নিৰ্ণয় কৰিবলৈ কৈছে 10তম পদটো গতে 10তম পদটো কি হ'ব এই মানটো 2 আছে হয়নে প্লাস n ৰ মানটো কিমান আছে 10 আমাৰ 10তম পদটো নিৰ্ণয় কৰিবলৈ কৈছে -1 * d মানটো কিমান পালো আমি 5 পালো * 5 হয়নে এতিয়া 2 + 10 পাই গলে কিমান 9 5 × 9 = 45 গতে কি ন 47 আমাৰ এইটা 10তম পদটো কি হ'ব 47 হয়নে 2 * 5 = 7 7 * 5 = 12 12 * 5 কিমান 17 তেনেকৈ গৈ কি হ'ব 10তম পদটো আমি কিমান পামগে 47 পামগে ঠিক আছে নেক্সট কোৱেশ্চনটো আহিলে
দেখুৱা যে cos 38 ডিগ্ৰী into cos 52 ডিগ্ৰী minus sin 38 ডিগ্ৰী into sin 52 ডিগ্ৰী is equal to 0 আমি 0 দেখাব লাগে হেতু 2018 ৰ আহিছিলে কিমান নম্বৰ কাৰণে 2 নম্বৰ কাৰণে এটা হে 2 নম্বৰটো পাবলে কিমান সহজ তোমালোকে দেখাবা চাবা আমি 11 সেট কৰিম হয় নাই 11 সেট কৰিছো cos 38 ডিগ্ৰীটো আমি এনেকৈ লিখিব পাৰো cos 90 minus 52 ডিগ্ৰী কাৰণ 90 ৰ পৰা 52 গলে কিমান থাকে 38 থাকে হয়নে গতিকে এটো cos 38 টো cos 38 ভাগে থাকিব হয়নে ঠিক সেই ধৰণে cos 52 ডিগ্ৰীটো আমি কি বুলি লিখিব পাৰো 90 minus 38 ডিগ্ৰী ঠিক আছে কাৰণ 90 পৰা 38 গলে কিমান হয় 52 হয় তো মাইনাস sin এটা আমি এনেকৈ ৰাখিম sin 38 ডিগ্ৰী into sin 52 ডিগ্ৰী এতিয়া cos into 90 minus 52 ডিগ্ৰী এটা আমি কি বুলি লিখিব পাৰো আমি তো সূত্ৰটা পাইছিলো হয় নাই cos of 90 ডিগ্ৰী minus a equal to কি আছিল sin a আছিল হয়নে sin a আছিল গতিকে আমি cos of আমাৰ 90 ডিগ্ৰী a জায়গাত কি আছে 52 আছে এটা আমি sin 52 লিখিব পাৰো নে sin 52 বুলি লিখিব পাৰো হয়নে ঠিক সেই ধৰণে cos of 90 ডিগ্ৰী 90 minus 38 ডিগ্ৰীটো আমি কি লিখিব পাৰো sin of 38 লিখিব পাৰো ঠিক আছে এটা আমি লিখিলো হয়নে তাৰ পিছত minus sin of 38 sin of 52 থাকিলে হয়নে এটা আমি তেনেকৈ ৰাখিলো এতিয়া ইয়াৰো sin 52 আছে আৰু sin 52 আছে এটো sin 38 গতিকে এটো পাটো গলে কি হ'ব 0 থাকিব হয়নে এটো কিমান নম্বৰ কাৰণে আহিছিল 2 নম্বৰ কাৰণে আহিছিল গতিকে দুটা স্টেপত আমি 2 নম্বৰটো আমি অতি সহজে পাব পাৰো হয়নে তোমালোকে এটো ভালদৰে চাবা আৰু কিতাপত এনেকুৱা ৰিলেটেড কেইবাটাও কোৱেশ্চন আছে তোমালোকে হেবিলাক কৰিবা নেক্সট এটো কোৱেশ্চনলা মন কৰা এটা ত্ৰিভুজ দিটো আছে ট্ৰায়াঙ্গল ABC দিটো আছে এংগল B গলে কিমান দিয়া আছে 90 ডিগ্ৰী দিয়া আছে আৰু tan ইকুৱেল টু কিমান দিয়া আছে 1 দিয়া আছে তেতিয়া আমি দেখুৱাব লাগে 2 sin a into cos a equal to 1 দেখাব লাগে এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো 2018 ত আহিছিল মেবি এটো 3 মাৰ্কস আছিল এই কোৱেশ্চনটো প্ৰায় থাকে ঠিক আছে এটা ফাৰ্ষ্টত আমি চাই লওঁ আমাৰ কি দিয়া আছে ট্ৰায়াঙ্গল ABC দি থোৱা আছে আৰু এংগল B কলে কিমান দিয়া আছে 90 ডিগ্ৰী গতিকে আমি ত্ৰিভুজটা কি লহনে আমাৰ এটা ট্ৰায়াঙ্গল দি থোৱা আছে আমাৰ কিমান দিয়া আছে এংগল B কলে 90 ডিগ্ৰী হয়নে গতিকে ইয়াৰ মানটো 90 ডিগ্ৰী দি থোৱা আছে আমি এটো B বুলি ধৰি ললো ঠিক আছে আৰু আমি এটো A বুলি ধৰিলো আৰু এটো C বুলি ধৰিলো ঠিক আছে আমাক এংগল B কলে 90 ডিগ্ৰী দিয়া আছে আমি আকি ললো হয়নে আৰু আমাক কি দি থোৱা আছে tan ইকুৱেল টু দি থোৱা আছে ঠিক আছে এতিয়া tan ইকুৱেল টু দি থোৱা আছে গতিকে আমি এই এংগল A সাপেক্ষে আমি যদি tan ৰ মানটো উলিয়াও আমি tan ৰ যেটো অনুপাত আছিল tan ৰ অনুপাতটো যদি উলিয়াও হয়নে tan ৰ অনুপাতটো কি আছিল p/b হয়নে উন্নতি বাই কি আছিল ভূমি আছিল গতিকে এই এংগলটোৰ সাপেক্ষে উন্নতি কোনডাল হ'ব BC হ'ব হয়নে p/b হয়নে BC হ'ব গতিকে এটো BC হল আৰু ভূমি কোনডাল হ'ব AB হয়নে BC/AB হ'ব ঠিক আছে আমি জানো আমাৰ 10 এ মানটো কিমান দিয়া আছে 1 দিয়া আছে গতিকে 10 এর জায়গাত আমি 1 বহাই দিব পাৰো নে 1 ইকুৱেল টু কি হ'ব BC/AB হল হয়নে আমি তো কেনেকৈ লিখিব পাৰো AB ইকুৱেল টু BC হয়নে AB ইকুৱেল টু BC মানে আমি AB ইকুৱেল টু BC পালো হয়নে আমি যেটো AB ইকুৱেল টু BC পালো আমি এটা সংখ্যা ধৰি লওঁ হেতু হৈছে k ধৰি লৈছো k এটা যিকোনো সংখ্যা k টো কি হ'ব এটা ধনাত্মক সংখ্যা হয়নে k টো নিগেটিভ কেতিয়া হ'ব নোৱাৰে কাৰণ আমি কি পালো AB ইকুৱেল টু BC পালো আৰু k এটা যিকোনো ধনাত্মক সংখ্যা বুলি আমি ধৰি ললো ঠিক আছে এতিয়া নেক্সট আমি AB মানটো জানো BC মানটো জানো হয়নে k বুলি আমি গম পাও আমি এই AC মানটো উলিয়াবলৈ চাও হয়নে আমি এটা AC মানটো উলিয়াব ট্ৰাই কৰিম এটা আমি AC মানটো কেনেকৈ উলিয়াম আমি যদি পাইথাগোৰাছ থিওৰামটো এপ্লাই কৰোঁ পাইথাগোৰাছৰ উপপাদ্যটো এপ্লাই কৰোঁ তেতিয়া কি হ'ব তোমালোকে লিখি লবা পাইথাগোৰাছৰ উপপাদ্যৰ মতে
ট্ৰায়াংগল ABCৰ কি হ'ব AC স্কোয়াৰ ইকুৱেল মানে অতিভুজ স্কোয়াৰ ইকুৱেল টু কি আছিলে ভূমি স্কোয়াৰ প্লাস উন্নতি স্কোয়াৰ হয়নে AB স্কোয়াৰ প্লাস BC স্কোয়াৰ হয়নে আৰু আমি AB আৰু BC মানটো জানো কিমান k হয় গতিকে AC স্কোয়াৰ ইকুৱেল টু কি হ'ব k স্কোয়াৰ প্লাস k স্কোয়াৰ হ'ব হয়নে তেতিয়া AC মানটো কি হ'ব k√2 হ'ব কাৰণ 2k স্কোয়াৰ হৈ যাব k স্কোয়াৰ হবটো আমি যদি স্কোয়াৰ ৰুটৰ বাহিৰলৈ যাওঁ কি হ'ব k√2 হ'ব আমি এই AC মানটো গম পাই গলো AC মানে কিমান পালো AC = k√2 ঠিক আছে এতিয়া মই কোন মোহাই দিছো নেক্সট স্টেপটো আমি কৰিবলৈ আমি AC মান কিমান পালো আমি k√2 পালো হয়নে k√2 পালো BC মানটো আমি k বুলি ধৰি লৈছিলো আৰু AB মানটো কিমান ধৰি লৈছিলো আমি k বুলি ধৰি লৈছিলো ঠিক আছে মতে এটো মোহাই দিছো আমি ইমানলৈকে উলিয়াই ললো এটা কোৱেশ্চনটো চোৱাচোন আমাক কি উলিয়াবলৈ দিছে 2 sin a * cos a উলিয়াই দিছে আমি মানে cos sin a আৰু cos a টো উলিয়াই ল'ব লাগিব হয়নে আমি যদি sin a আৰু cos a মানটো উলিয়াই ল'ব পাৰো কাৰণ আমি অলৰেডি আমি এই বাহুগিটা মান জানোই এটা a কোণটোৰ সাপেক্ষে আমি যদি sin a মানটো উলিয়াও sin a = কি হ'ব এই ত্ৰিভুজটোত sin a = কি আছিলে p/s মানে উন্নতি বা অতিভুজ এতিয়া এই কোণটোৰ সাপেক্ষে p টো আমি জানো কিমান p টো হৈছে BC মানে p = BC মানে উন্নতি আৰু অতিভুজ কি হ'ব AC BC/AC হল মানে আমি BC মানটো জানো কিমান BC মানটো k মানে AC মানটো কিমান হৈছে k√2 মানে ইকুৱেল আমি কিমান পালো k কাটা গ'ল 1/√2 গতিকে আমি এই sin এর মানটো পাই গলো কিমান হল sin এর মানটো কিমান পালো আমি 1/√2 পালো ঠিক সেইধৰণে আমি cos a মানটো উলিয়াম cos a নম্বৰটো কি আছিল b/s আছিল হয় নাই b/s ভূমি বাই অতিভুজ গতিকে এই a কোণটোৰ সাপেক্ষে b মানটো কোনটো হ'ব ভূমি এডাল হ'ব হয় নাই AB b/h h টো কিমান হ'ব AC হয় নাই AC = কি হ'ব k/k√2 মানে এটো সেম আমি কিমানে পালো 1/√2 পালো 1/√2 k কাটা গ'ল হয় না এটা আমাক দেখাব লাগে কি 2 sin a * cos a = 1 দেখাব লাগে ঠিক আছে আমি যদি আমি লেফট হ্যান্ড সাইড কৰো 2 sin a * cos a হয়নে 2 sin a মানটো আমি জানো কিমান 1/√2 হয়নে 1/√2 cos a মানটো আমি জানো কিমান 1/√2 হয়নে 1/√2 ঠিক আছে এটা নেক্সট স্টেপটো যদি আমি কৰিবলৈ যাওঁ এটো তলতে কৰি দিছো √2 কিমান হ'ব 2 হ'ব 2/2 হ'ব হয়নে 2/2 কলে কিমান পালো 1 পালো হয়নে আমি কিমান 1 লেভেল দিছিলে এটা আমাৰ কি হৈছে ৰাইট হ্যান্ড সাইড ঠিক আছে এটা আমাৰ প্ৰমাণ হৈ গ'ল আমি দেখুৱালো হয়নে আমি নেক্সট কোৱেশ্চনটো লৈ লৈছো 2018 আহিছিলে এখন তালিকাৰ প্ৰথম 24টা পদৰ যোগফল নিৰ্ণয় কৰা যাৰ এন্টম পদটো an = 3 + 2n হয়না আমাক এটা শ্ৰেণীৰ আমাৰ এখন কি দিয়া আছে তালিকা দিয়া আছে তালিকাৰ প্ৰথম 24টা পদৰ কি কৰিব লাগে যোগফল নিৰ্ণয় কৰিব লাগে হয়নে আমাক এন্টম পদটো দি থৈছে কিমান দি থৈছে এন্টম পদটো দি থৈছে an = 3 + 2n হয়নে এটা আমি এতিয়া ফাৰ্ষ্টত কি কৰিম আমি সিৰিজটো উলিয়াই লম আমাৰ সিৰিজটো কেনেকুৱা হ'ব হয়নে এতিয়া যদি আমি আমাক এন্টম পদটো দি থোৱা আছে কিমান an = 3 + 2n হয়নে আমি যদি প্ৰথম পদটো উলিয়াও আমি যদি n = 1 2 3 বহাই চাও তেতিয়া কি হ'ব a1 = হ'ব 3 + 2 * 1 মানে 3 তে 5 হ'ব হয়নে ঠিক সেই ধৰণে a2 = কি হ'ব 3 প্লাস হয়নে 2 * 4 = কিমান 4 * 7 আৰু আমাৰ a3 টো কিমান হ'ব a3 টো 3 প্লাস কিমান হ'ব 2 2 * 6 6 * 9 হ'ব হয়নে আমি n = 1 2 3 কাৰণে বহাই ললো আমি প্ৰথম পদটো কিমান পালো 5 পালো আৰু দ্বিতীয় পদটো পালো আমি 7 আৰু তিন নম্বৰ পদটো কিমান পালো 9 পালো এটা আমাক শ্ৰেণীটো কেনেকুৱা ধৰণৰ হ'ব আমাৰ যেটো ইয়াৰ AP সিৰিজ হ'ব হেতু কেনেকুৱা হ'ব সমান্তৰ সিৰিজ আমাৰ কি হ'ব সমান্তৰ শ্ৰেণীটো কেনেকুৱা হ'ব
এটা 5 7 9 এনেকৈ গৈ থাকিব হয়নে আমাৰ যিখন তালিকা দি থোৱা আছিলে 5 7 9 তাৰপিছত তেনেকৈ গৈ থাকিব 9 পিছত কি হ'ব 11 হ'ব হয়নে তেনেকৈ গৈ থাকিব আমি কি কৰিলোঁ প্ৰথম তিনিটা পদ উলিয়াই ল'লোঁ হয়নে এতিয়া আমি a1 টো জানিলোঁ a2 টো জানিলোঁ গতিকে আমি সিহঁতৰ d টো কি হ'ব কমন ডিফাৰেন্স a2 minus a1 হয়নে a2 minus a1 বোলে a2 মানটো কিমান 7 আৰু a1 মানটো কিমান 5 হয়নে 7 minus 5 ইকুৱেল টু কিমান হ'ব 2 হ'ব আমি কি কৰিলোঁ সিহঁতৰ কমন ডিফাৰেন্সটো উলিয়াই ল'লোঁ ঠিক আছে এটা আমাক কি উলিয়াবলৈ দিছে 24টা পদৰ যোগফলটো নিৰ্ণয় কৰিবলৈ কৈছে হয়নে আমি সমান্তৰাল সিৰিজটো পালোঁ আমি কমন ডিফাৰেন্সটো উলিয়ালোঁ হয়নে প্ৰথম পদটো আমি জানো এটা আমাক কি ক'ব কৈছে 24টা পদৰ যোগফলটো নিৰ্ণয় কৰিবলৈ কৈছে আমি কি জানো আমি nতম পদৰ যোগফল নিৰ্ণয় কৰাটো কি আছিলে Sn ইকুৱেল টু এটো মই ওপৰত লিখি দিছোঁ আমি সমান্তৰাল শ্ৰেণীটো উলিয়াই ল'লোঁ হয়নে আমি কমন ডিফাৰেন্স উলিয়ালোঁ হয়নে এতিয়া আমি এই nতম পদৰ যোগফলটো কি আছিলে Sn ইকুৱেল টু n/2 ইনটু টুৱাইছ n প্লাছ n minus 1 ইনটু d আছিলে হয়নে সেইটো নাছিল জানো আমাৰ nতম পদৰ যোগফল উলিওৱা সূত্ৰটো এটা আমাক কিমানতম পদ উলিয়াবলৈ দিছে কিমানতম পদৰ যোগফলটো উলিয়াবলৈ দিছে 24তম পদৰ গতিকে s24 টো কি হ'ব s24 ইকুৱেল টু আমি যদি 24তম পদৰ যোগফলটো উলিয়াও আমাৰ n মানটো আমি জানো কিমান 24 হয়নে ডিভাইডেড 2 ইনটু আমি জানো কিমান আৰু 2n নাছিলে এটো 2a আছিলে ঠিক আছে এটো 2a আছিলে সৰি তাৰপি 2a আছিলে এনে প্ৰথম পদটো জানো কিমান হৈছে 5 হৈছিলে 2 ইনটু 5 প্লাস n minus 1 মানে 24 minus 1 ইনটু d d টো কিমান হৈছে 2 হৈছে হয়নে 2 এটা আমি সিম্পলিফাই কৰি দিলে আমি এই 24টা পদৰ যোগফলটো পাই যাম হয়নে এটা তোমালোকে কৰিবা না মই কৰি দিম এটা আমি জাস্ট সিম্পলিফাই কৰি দিলে হল 24 টো কিমান হ'ব 12 12 হৈ গ'ল হয়নে 2 5 24 2 5 গুণ 10 হয়নে প্লাস 24 minus 1 into 2 হয়নে 24 বা 23 গ'ল 26 যদি আমি 2 গুণ 1 2 3 গুণ 6 2 গুণ 4 46 হয়নে 12 into কিমান হ'ব 56 12 into 56 ইকুৱেল টু যিমান হ'ব এনসাৰটো হেতুই হ'ব ঠিক আছে আমি হেতুই কিমান পাম 24টা পদৰ যোগফলটো পাম ঠিক আছে 12 into 56 তোমালোকে এটো উলিয়াই লবা এতিয়া কি ক'ব কৈছে এটো 2018 ত আহিছিলে 4 মাৰ্কছৰ কাৰণে আহিছিলে এটো 4 মাৰ্কছ আছিলে আৰু ৰৈখিক সমীকৰণলৈ ৰূপান্তৰ কৰি আমাক কি ক'ব কৈছে সমাধান কৰিবলৈ কৈছিলে ঠিক আছে আমি এই সমীকৰণটো কি হলে লৈ যাব লাগিব আমি ৰৈখিক সমীকৰণলৈ লৈ যাব লাগিব ঠিক আছে এই 10 প্লাস 10 by x plus y হয়নে আমি ধৰি লৈছো 1 by x plus y ইয়াত x plus y আছে ইয়াত x plus y আছে ইয়াত x minus y আছে ইয়াত x minus y আছে গতিকে আমি 1 by x plus y equal to p বুলি ধৰি লৈছো ঠিক আছে আৰু ঠিক হেৰে আমি 1 by x minus y equal to আমি কি ধৰি লৈছো q ধৰি লৈছো ঠিক আছে এটা যদি প্ৰথম কোৱেশ্চনটো প্ৰথম সমীকৰণটো লিখো তেতিয়া কি হ'ব 10p plus 2q equal to 4 হ'বনে 10p plus 2q equal to 4 হ'ব ঠিক সেই ধৰণে 15p plus আৰু মাইনাস আছে হয় না 15p minus 5q equal to -2 হয় না এটা কি হ'ল এটা আমাৰ এই সমীকৰণটো কি হ'ল ৰৈখিক সমীকৰণলৈ ৰূপান্তৰিত হৈ গ'ল এটা আমি কি ক'ব লাগে জাস্ট সিম্পলিফাই কৰিব লাগে হয় না ৰৈখিক যোৰ সমাধান কৰিবলৈ আমি কেইবাটাও হেই পদ্ধতি পাইছিলো ব্ৰজগণন পদ্ধতি পাইছিলো অপনয়ন পদ্ধতি পাইছিলো প্ৰতিস্থাপন পদ্ধতি পাইছিলো হয়নে সবতকৈ সহজ কোনটো আছিল এনে সবতকৈ সহজটো আছিল অপনয়ন পদ্ধতিটো হয়নে অপনয়ন পদ্ধতিটো কৰিলে বহুত সহজ হয় এতিয়া আমি কি কৰিম এই সমীকৰণটোৰ অপনয়ন পদ্ধতিত আমি সমাধান কৰিম আমি এটো ধৰি লৈছো 1 নম্বৰ দি দিছো এটা আমি 2 নম্বৰ দি দিছো ঠিক আছে এটা চোৱাচোন এটা আমি অপনয়ন কৰোতে কি কৰোঁ আমি কোনোবা ৰাখি নাইকা কৰি লওঁ ইয়াত -5q আছে ইয়াত 2q আছে আমি যদি এই সমীকৰণটোত 5 এ পূৰণ কৰি দিওঁ আমি যদি এই সমীকৰণটোত 2 এ পূৰণ কৰি দিওঁ আমি যদি তাৰপিছত দুটা যোগ কৰি দিলে কি হৈ যাব q কেনসেল যাব হয়নে আমি প্ৰথমতে কৰিছো 1 into 5 1 into 5 কৰিছো আমি 1 নম্বৰ সমীকৰণটো 5 এ কি কৰিছো পূৰণ কৰিছো তেতিয়া কি হ'ব 50p plus 10q equal to 4 হ'ব আমি এটো 3 নম্বৰ দি দিছো ঠিক আছে আৰু ঠিক হেৰণে আমি 2 into কি কৰিম 2 কৰিম হয়নে তেতিয়া কি হ'ব
30p মাইনাছ 10q ইকুৱেল টু 2 2 4 হয়নে -4 এইটো আমি কি কৰিছোঁ 4 নম্বৰ কৰিছোঁ ঠিক আছে এটা 5 হৰণ কৰিছিলে এইটো 20 হ'ব ঠিক আছে সৰি এটা কি হ'ব 20 হৈ যাব ঠিক আছে এতিয়া আমি পূৰণ কৰি ললো এতিয়া আমি কি কৰিম 3 আৰু 4 টো যোগ কৰি দিম ঠিক আছে 3 + 4 কৰি দিওঁ 3 + 4 কৰি দিলে কি হ'ব 50 + 30 কি হ'ব 80p হয়নে 80p হ'ল 10 আৰু 10 কাটা কটাই গ'ল ইকুৱেল টু কিমান হ'ল 80p ইকুৱেল টু 20 পৰা 4 গ'লে কিমান হ'ব 16 হ'ল হয়নে p ইকুৱেল টু কিমান পালো আমি 1/5 5 লং আখি হয়নে আমি p ইকুৱেল টু কিমান পালো p ইকুৱেল টু পালো 1/5 ঠিক আছে এটা আমি p মানটো পালো এটা আমি p মানটো পালো যদি আমি q মানটো পাব পাৰো হয়নে q মানটো উলিয়াই দিম আমি এতিয়া আমি ক'ত বহাই দিওঁ 1 নম্বৰ সমীকৰণত বহাই দিওঁ তোমালোকে লিখিবা p ৰ মান 1 নম্বৰ সমীকৰণত বহাই আমি পাওঁ তেনেকৈ লিখিবা মই জাস্ট এটো এনেকৈ লিখিছো 1 ইমপ্লাইজ কৰিছো আমি p মানটো বহাই দিম 10 * 1/5 + 2q = 4 ঠিক আছে এটো পালো আমি হয়নে এতিয়া এটো 5 এটো 10 গৈ আছে কিমান হ'ব 5 * 2 10 গতিকে 2q = কি হ'ব 4 - 5 * 2 হ'ল হয়নে 4 - 2 হ'ব গতিকে q = কি হ'ব q পাম 2/2 = 1 পালো ঠিক আছে আমি কি পালো p = 1/5 পালো আৰু q = কিমান পালো 1 পালো ঠিক আছে এতিয়া মই এখানে মোহাই দিছো আমি কি পালো p = 1/5 আৰু q = 1 পালো হয়নে আমি কি ধৰি লৈছিলো 1/x + y = p ধৰি লৈছিলো হয়নে এটো কি হ'ব 1/x + y আমি যদি আগৰ ধৰি লোৱাটো মতে কৰো ইকুৱেল টু কি হ'ব p মানটো পালো কিমান পালো 1/5 পালো হয়নে 1 কি পালো 5 পালো গতিকে আমি কি হ'ব x + y = 5 হ'ব x + y = 5 হয়নে ঠিক সেই ধৰণে আমি q মানটো পালো কিমান পালো 1/x - y = 1 পালো হয়নে গতিকে কি হ'ব x - y = 1 হ'ব ঠিক আছে তো লাষ্টৰ সমীকৰণ 4 নম্বৰ আছিল না এটা আমি 5 নম্বৰ যদি দি দিও এটো যদি আমি 6 নম্বৰ দি দিও এটা কি কৰিম আমি 5 নম্বৰকে আৰু 6 নম্বৰকে যদি যোগ কৰি দিও কি হ'ব এই x কি হ'ব 2x হ'ব হয়নে y কেনসেল যাব ইকুৱেল 5 কে কিমান হ'ব 6 হ'ব হয়নে গতিকে x ইকুৱেল টু কি হ'ব 6/2 হয়নে ইকুৱেল টু 3 আমি x ৰ মানটো কিমান পালো x ৰ মানটো 3 পালো এতিয়া আমি y মানটো ইয়াত বহাই x আমি যদি কোনবা সমীকৰণত যদি আমি x ৰ মানটো বহাই দিও আমি y মানটো পাই যাম হয়নে আমি 5টা বহাই দিছো 5 নম্বৰ সমীকৰণ যদি ইমপ্লাইজ কৰো x ৰ মানটো 3 পালো হয়নে 3 + y = 5 হয়নে y = কি হ'ব 2 হ'ব হয়নে আমি কি পালো x ৰ মানটো পালো 3 আৰু y মানটো পালো 2 হয়নে 3 আৰু 2 পালো হয়নে তো আজিৰ ভিডিওটি ইমানে আছিল আজি আমি 2018 ৰ অহা মেথছৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিছিলো হয়নে আশা কৰো তোমালোকে বুজি পালা তোমালোকৰ কিবা ডিফিকাল্ট টপিক আছে যদি কিবা নোৱাৰ কোৱেশ্চন আছে যদি তোমালোকে কমেন্টত মোক জনাবা মই সেই কোৱেশ্চনটো বা টপিকটোৰ ওপৰত ভিডিও আপলোড দিবলৈ ট্ৰাই কৰিম